জাতীয় বিদ্যালয়ৰ অধ্যক্ষ তুলসী বৰা। বৰ্তমান আজি আমাৰ 2025-26 শিক্ষাবৰ্ষৰ নতুন পাঠদানৰ এক শুভাৰম্ভণি অনুষ্ঠান বৰ্তমান আমি অনুষ্ঠিত কৰিছোঁ। এই বছৰ আমি এই নতুন পাঠদান অনুষ্ঠানত 2025-26 শিক্ষাবৰ্ষৰ আমাৰ এই বিদ্যালয়ত নতুন নামভৰ্তিৰ হাৰ যথেষ্ট সন্তোষজনক। বৰ্তমান আমি প্ৰায় 70জন নতুন ছাত্ৰ ছাত্ৰী ইয়াত এডমিশ্যন হৈছে আৰু এই ক্ষেত্ৰত আমি বিশেষভাৱে বিদ্যালয়ৰ তৰফৰ পৰা বিশেষভাৱে ধন্যবাদ জনাব বিচাৰোঁ। আমাৰ বিদ্যালয়ৰ আশে পাশে থকা দৰবহী গাঁও, বৰকছাৰী গাঁও, বচাকুমাৰ গাঁও, খাৰজান গাঁও এনেধৰণৰ এই গাঁওবিলাকৰ শ্ৰদ্ধাৰ অভিভাৱকসকলে এনেকুৱা এটা পিছপৰা অঞ্চলত আচলতে এনেকুৱা এখন বিদ্যালয় প্ৰতিষ্ঠিত হোৱাৰ বাবে যথেষ্ট আমাক সঁহাৰি জনাইছে। তেখেতলোকে যথেষ্ট আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু তেখেতলোকৰ সহযোগিতাত আচলতে বিদ্যালয়খনে বৰ্তমান 4টা বছৰত যথেষ্ট এই অঞ্চলটোত আচলতে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান এডুকেশ্যন ইজ এ ৰে অফ লাইট ইন ডাৰ্কনেছ, এই কথাষাৰ আচলতে আমি এই বিদ্যালয়ত প্ৰতি মুহূৰ্ততেই ছাত্ৰ ছাত্ৰীসকলক এই কথাষাৰৰ তাৎপৰ্য বুজাবলৈ বিচাৰিছোঁ আৰু সেই তাৎপৰ্য অনুসৰি আমাৰ বিদ্যালয়খনে বৰ্তমান এই পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক অনাগত সময়খিনিত যেনেকৈ আন্ধাৰত শিক্ষাই পোহৰ কৰি তুলিব পাৰে, ঠিক তেনেধৰণে আমি পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আচলতে পোহৰৰ দিশে আগুৱাই লৈ যাবলৈ বৰ্তমান সমসাময়িক সময়ত শিক্ষা ব্যৱস্থাৰ যি পৰিৱৰ্তনশীল নীতি তাৰ লগত সম্পূৰ্ণ খাপ খাই যাব পৰাকৈ আমি ছাত্ৰ ছাত্ৰীসকলক সকলো শিক্ষক কৰ্মচাৰী মিলি আচলতে প্ৰস্তুত কৰি তুলিবলৈ সক্ষম হৈছোঁ বুলি অনুভৱ কৰিছোঁ। যিহেতু আমাৰ গত দুটা SLC বাৰ্ষিকত আমাৰ বিদ্যালয়ৰ 100% উত্তীৰ্ণৰ লগতে 100%ই প্ৰথম বিভাগত ডিষ্টিংশ্যন ষ্টাৰসহ উত্তীৰ্ণ হৈছে এই বিদ্যালয়ৰ পৰা আৰু এই ফলাফল অনুসৰি আমি বৰ্তমান আজি নতুন শিক্ষাবৰ্ষত যথেষ্ট দূৰৰ অভিভাৱকৰ বহুতো সচেতন অভিভাৱকৰ বিদ্যালয়খনৰ প্ৰতি যথেষ্ট আমি সহযোগিতা লাভ কৰিছোঁ আৰু অনাগত সময়খিনিত এই পিছপৰা অঞ্চলটোত মই সন্ধানী জাতীয় বিদ্যালয় যাতে গোলাঘাট জিলাৰ ভিতৰত এখন বিকল্পধৰ্মী শিক্ষানুষ্ঠান হিচাপে গঢ় দিব পাৰোঁ তাৰ প্ৰয়াস আমি সকলো মিলি প্ৰতিটো ক্ষণতে চেষ্টা কৰিছোঁ। গতিকে আমাৰ বৰ্তমান এই বছৰ প্ৰায় 300 ওচৰা-ওচৰি ষ্টুডেণ্ট বিদ্যালয়ত হৈছে পুৰণি মিলি আৰু অনাগত সময়খিনিত আমি ভাবিছোঁ ইয়াতকৈ ইয়াৰ দুগুণ ছাত্ৰ ছাত্ৰী ইয়াত হ'ব আৰু এই বছৰ আমাৰ যদিও 70টা এডমিশ্যন নতুন নামভৰ্তি হৈছে তথাপিতো আমি আৰু বহু গাৰ্জেণ্টৰ বৰ্তমান সময়লৈকে আমাৰ লগত যোগাযোগ চলি আছে। আমি ভাবিছোঁ এই বছৰ প্ৰায় 100 ষ্টুডেণ্ট নতুনকৈ ইয়াত নামভৰ্তি হ'ব। ধন্যবাদ। মই সন্ধানী জাতীয় বিদ্যালয় 2018 চনতে এখন ইয়াত ৰাইজৰ সহযোগত এখন ৰাজহুৱা সভা আছিলে। সেই সভাতে মোক এখন বিদ্যালয় পৰিচালনা সমিতি সভাপতি হিচাপে নিৰ্বাচন কৰিছিলে। আজি পৰ্যন্ত এই দায়িত্ব পালন কৰি গৈছোঁ আৰু এই দায়িত্ব পালন কৰিবলৈ যাওঁতে কিমানখিনি কৃতকাৰ্য হৈছোঁ সেইখিনি ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক তথা গাঁৱৰ ৰাইজে নিশ্চয় মন কৰিছে আৰু ভৱিষ্যতলৈও এই বিদ্যালয়ত আমি এতিয়ালৈকে যিমানখিনি আশা কৰা ধৰণে ফল পাইছোঁ বা তাতকৈ আমি অধিক ফল লাভ কৰিবলৈ সক্ষম হ'ম বুলি আমি ভাবিছোঁ। যিহেতু বিদ্যালয়ৰ পৰিচালনাত আমাৰ শ্ৰীযুত জয়ন্ত শৰ্মাদেৱ আছে, তেখেত এজন সুদক্ষ আৰু এটা সুকৰ্তব্যপৰায়ণ হিচাপে তেখেতে এটা যথেষ্ট নাম আছে। তেখেতৰ সেই নামতে নিৰ্ভৰ কৰি পেলাই আমাৰ বিদ্যালয়খনো ছাত্ৰ ছাত্ৰীসকলে যাতে ভৱিষ্যতে এটা ভাল প্ৰদৰ্শন ৰাখিবগৈ পাৰিব তাৰ প্ৰতি মই সভাপতি হিচাপে আশা ৰাখিছোঁ। ইয়াকে কৈ সামৰণি মাৰিলোঁ। ধন্যবাদ।